ইয়াৰ আগৰ ক্লাছত মই তোমালোকক চাহিদাৰ সম্পৰ্কে যিকেইটা কথা কৈছিলোঁ, যিকেইটা বিষয় আলোচনা কৰিছিলোঁ, চাহিদা কাক বোলে, চাহিদা ৰেখা অংকন প্ৰণালী, বজাৰ চাহিদা। গতিকে আজিৰ ক্লাছটো ঠিক সেই ক্লাছৰ পিছতেই হ'ব। তাৰমানে চাহিদা সম্পৰ্কীয় যিখিনি কথা মই আজি ডিছকাছ কৰিম, মানে চাহিদাৰ স্থিতিস্থাপকতা, এই চাহিদাৰ স্থিতিস্থাপকতাৰ লগত তোমাৰ আগৰ ক্লাছটো ৰিলেটেড। তাত কি পাইছিলে অকণমান মই ৰিমাইণ্ড কৰিম তোমালোক যে চাহিদা বিধি তাত আছিলে, যে চাহিদা বিধি, তাত কি আছিলে, চাহিদা ৰেখা। অৰ্থাৎ চাহিদা ৰেখা কি আছিলে, যে বাঁহাতৰ পৰা হোৱাতে এনেকৈ নিম্নগামী হয়, ডাউনৱাৰ্ড শ্লোপিং। এতিয়া কথা হ'ল যে এই যে চাহিদা ৰেখাডাল, এই চাহিদা ৰেখাডাল যিহেতু দামৰ সৈতে ইয়াৰ এটা নেগেটিভ সম্পৰ্ক আছে। তাৰমানে কি, দাম যদি কমে চাহিদা বাঢ়ে, দাম যদি বাঢ়ে তেতিয়াহ'লে চাহিদা কমে। এতিয়া সেই কথাখিনিৰ লগত আমাৰ চাহিদাৰ স্থিতিস্থাপকতাৰ কি আছে, কিছুমান কাৰক আছে বা কিছুমান ৰিলেশ্যন আছে, যাৰ কাৰণে কি হয়, এই ৰেখাডাল ডাউনৱাৰ্ড হ'ব, কিন্তু কেতিয়াবা ইয়াৰ ঢালটো কম বেছি হয়। এতিয়া তোমালোকে চাবা যে সকলোবিলাক বস্তুৰে দামৰ পৰিৱৰ্তন যিমান হয়, চাহিদাৰ পৰিৱৰ্তন একে ধৰণৰ নহ'বও পাৰে। অৰ্থাৎ আমি যিমানবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁ, গ্ৰাহকসকলে যিমানবিলাক সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰে, কিনে, সেই ক্ৰয় কৰিবলৈ যোৱা সামগ্ৰীবিলাকৰ দাম চাই আমি চাহিদা প্ৰকাশ কৰোঁ। এতিয়া কথা হ'ল যে সকলোবিলাক সামগ্ৰীৰ দাম আমি চালেও চাহিদা সকলোবিলাক সামগ্ৰীৰ ক্ষেত্ৰত আমি কম বেছি কৰিব কিন্তু নোৱাৰোঁ। সেইখিনি হ'ল বাস্তৱ, প্ৰেক্টিকেল। গতিকে এই কথাটোৰ লগত জড়িত হ'ল চাহিদাৰ স্থিতিস্থাপকতা। গতিকে চাহিদাৰ স্থিতিস্থাপকতা মানে কি, যে সকলোবিলাক সামগ্ৰীৰ দামৰ পৰিৱৰ্তন অনুযায়ী চাহিদাৰনো কেনেকুৱা ধৰণে পৰিৱৰ্তন ঘটে, তাৰ যিটো জোখ, তাক যেনেকৈ জুখি উলিওৱা হয়, এইটোৱে হ'ল চাহিদাৰ স্থিতিস্থাপকতাৰ নিৰ্ণয়। এতিয়া ইয়াত আমি এটা ডেফিনেশ্যন পাম যে চাহিদাৰ স্থিতিস্থাপকতা, ইয়াক কোৱা হয় ইংৰাজীত মানে ED, মানে ইলাষ্টিচিটি অফ ডিমাণ্ড। ইয়াক কেনেকৈ মিজাৰ কৰা হয়, ইয়াক মিজাৰ কৰা হয় ডেল্টা D ডিভাইডেড বাই D, ডেল্টা P ডিভাইডেড বাই P। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে ডেল্টা D ডিভাইডেড বাই D, এনেকৈ আমি অলপ ভাঙি লিখিব পাৰোঁ, সাধাৰণ নিয়ম। অৰ আমি এনেকৈ লিখিব পাৰোঁ, যদি পূৰণ দিওঁ ইয়াত, ডেল্টা D ডিভাইডেড বাই D পূৰণ, এই Pটো ওপৰত যায়, এইটো মেথছৰ নিয়ম। গতিকে চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয়ৰ জাষ্ট এটা সমীকৰণ হ'ল এইটো। এতিয়া কথা হ'ল যে চাহিদাৰ স্থিতিস্থাপকতাৰ লগত যিহেতু দৰ ৰিলেটেড, গতিকে ইয়াক চাহিদাৰ দৰৰ স্থিতিস্থাপকতা বুলিও আখ্যা দিব পাৰি, মানে প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড, চাহিদাৰ দৰৰ স্থিতিস্থাপকতা। এতিয়া কথা হ'ল যে চাহিদাৰ দৰৰ যি স্থিতিস্থাপকতা, প্ৰাইচ ED, ইয়াক কেনেকৈ মিজাৰ কৰা হয়, যে পাৰ্চেণ্টেজ চেঞ্জ ইন ডিমাণ্ড ডিভাইডেড বাই পাৰ্চেণ্টেজ চেঞ্জ ইন প্ৰাইচ। তাৰমানে তোমাৰ দামৰ শতকৰা পৰিৱৰ্তনৰ হাৰ আৰু চাহিদাৰ শতকৰা পৰিৱৰ্তনৰ হাৰটো যিহেৰে জোখা হয়, ইয়াৰ নাম হ'ল দৰৰ চাহিদাৰ স্থিতিস্থাপকতা বা চাহিদাৰ দৰৰ স্থিতিস্থাপকতা। আচ্ছা, এতিয়া এই দৰৰ স্থিতিস্থাপকতা আমি প্ৰেক্টিকেলি 5 প্ৰকাৰে পাইছোঁ, মানে 5 টাইপছ। নাম্বাৰ ওৱান হ'ল ED ইকুৱেল টু 0। ইয়াক কোৱা হয় অসমীয়াত পূৰ্ণ অস্থিতিস্থাপক চাহিদা। মই অলপ সময়ৰ কাৰণে অলপ শ্বৰ্টকৈ লিখিছোঁ, তোমালোকে কিন্তু শ্বৰ্টকৈ লিখিলে নহ'ব। নাম্বাৰ 1 হ'ল পূৰ্ণ অস্থিতিস্থাপক চাহিদা। নাম্বাৰ 2, ED ইকুৱেল টু ইনফাইনাইট, মানে ইয়াক অসমীয়াত কোৱা হয় পূৰ্ণ স্থিতিস্থাপক চাহিদা। নাম্বাৰ 2। নাম্বাৰ 3, ED ইকুৱেল টু 1, ইয়াৰ নাম হ'ল অসমীয়াত একক স্থিতিস্থাপক চাহিদা। নাম্বাৰ 4, ED ইজ গ্ৰেটাৰ দেন 1, অৰ্থাৎ এককতকৈ বেছি বা স্থিতিস্থাপক চাহিদা। নাম্বাৰ 5, লাষ্ট নাম্বাৰ,
ED smaller than 1 অৰ্থাৎ এককতকৈ কম বা অস্থিতিস্থাপক চাহিদা। এতিয়া মই তোমালোকক এই 5 প্ৰকাৰৰ চাহিদাৰ যি দৰৰ স্থিতিস্থাপকতা এইখিনি মই অকণমান ডিটেইলছ ক'ম, মানে কাক বোলে আৰু ইয়াৰ ৰেখাবিলাক কেনেকুৱা হ'ব, খুব দৰকাৰী এইটো। তোমালোকৰ পিছৰ ফালে যিবিলাকে ইকনমিক্সত মেজৰ ল'বা তোমালোকৰ মেইন ক্লাছ হ'ব এইটো, মানে কি এইখিনিৰ ওপৰত বেছ কৰিয়ে তোমালোকৰ বহুত কথা ডিপেণ্ড কৰিব। তোমালোকক মই মাৰ্কেট পঢ়াব লাগিব, গতিকে এই মাৰ্কেট ৰিলেটেড এইখিনি হ'ল বেকগ্ৰাউণ্ড। গতিকে তোমালোকে নোটবিলাক পিছত পাবা মোৰ পৰা, আজি জাষ্ট বুজি লোৱা। এতিয়া প্ৰথমটো মই এনালাইচিছ কৰিম, সেইটো হ'ল যে পূৰ্ণ অস্থিতিস্থাপক চাহিদা। মানে পূৰ্ণ অস্থিতিস্থাপক চাহিদা কাক বোলে বা কি, এইটো হ'ল এনেকুৱা যে দামৰ পৰিৱৰ্তন যিয়েই নহওক, চাহিদা যেতিয়া অলপমানো পৰিৱৰ্তন নহয়, মানে সদায় যদি ফিক্স হৈ থাকে অলৰচৰ, দামৰ পৰিৱৰ্তন যিয়েই নহওক চাহিদা যদি অলৱেজ ফিক্স হৈ থাকে, তেতিয়াহ'লে ইয়াৰ নাম হ'ল পূৰ্ণ অস্থিতিস্থাপক চাহিদা। কেনেকুৱা হ'ব চোৱা, যে আমি পাইছিলোঁ জেনেৰেলি চাহিদা এইডাল হ'ল চাহিদা ৰেখা, কিন্তু পূৰ্ণ অস্থিতিস্থাপক চাহিদা কেনেকুৱা হ'ব, এনেকুৱা মানে সম্পূৰ্ণ উলম্ব, মানে y অক্ষৰ সমান্তৰাল এইডাল। আমি যদি ইয়াক নাম দিওঁ PD, মানে পূৰ্ণ অস্থিতিস্থাপক চাহিদা ৰেখা সদায় উলম্ব হয়। পৰীক্ষাত আহে যে এডাল পূৰ্ণ অস্থিতিস্থাপক চাহিদা ৰেখা অংকন কৰা, তোমালোকে এনেকৈ অংকন কৰিব লাগিব। ইয়াত OX বুজাব চাহিদাৰ পৰিমাণ, OX বুজাব চাহিদাৰ পৰিমাণ, আৰু OY বুজাব সামগ্ৰীৰ দাম, সামগ্ৰীৰ দাম। এতিয়া তোমালোকে চাবা যে দাম যদি ইমানলৈকে হয়, অৰ্থাৎ OA চাহিদা কিন্তু OPৰ সমানে থাকিব। দাম যদি বাঢ়ি যায় A ডেছলৈ, চাহিদা কিন্তু জেনেৰেলি কি হ'ব লাগিছিলে, যে দাম বাঢ়িলে চাহিদা কমিব লাগিছিলে, কিন্তু ইয়াত সেইটো নহয়, যে দাম বাঢ়িছে চাহিদা কিন্তু আগৰ সমানে আছে, ডেট মিনছ OP। দাম যদি আৰু বাঢ়ি যায় O ডাবল ডেছ, চাহিদা কিন্তু একে থাকিব, চেম। সেইকাৰণে কোৱা হৈছে যে দামৰ পৰিৱৰ্তন যিমানেই নহওক কিয় চাহিদা সদায় কি থাকিব, একে সমান থাকিব। সেইকাৰণে ইয়াৰ নাম হ'ল যে পূৰ্ণ অস্থিতিস্থাপক চাহিদা, মানে ইয়াত চাহিদাৰ কোনো পৰিৱৰ্তন নাই, জিৰ'। সেইকাৰণে ইয়াক কোৱা হৈছে ED = 0। এইটো হ'ল নাম্বাৰ 1। আকৌ কৈছোঁ যে যিবিলাক সামগ্ৰীৰ ক্ষেত্ৰত দামৰ পৰিৱৰ্তন যিয়েই নহওক চাহিদা যদি সদায় একেই থাকে, চাহিদাৰ পৰিৱৰ্তন যদি 0 হয়, কোনো যদি পৰিৱৰ্তন নহয়, তেতিয়াহ'লে সেইডালেই হ'ব পূৰ্ণ অস্থিতিস্থাপক চাহিদা ৰেখা। নেক্সট আমি যাম নম্বৰ 2, যে পূৰ্ণ স্থিতিস্থাপক, মানে পূৰ্ণ স্থিতিস্থাপক হ'লে ইয়াৰ সম্পূৰ্ণ বিপৰীত। কেনেকুৱা হ'ব যে একমাত্ৰ এটা দাম, আমি ইয়াত ধৰি লৈছোঁ OP, একমাত্ৰ এটা দামতে যদি চাহিদা অসীমৰ সমান হয়, অসীমৰ সমান অৰ্থাৎ চাহিদা হ'ব পাৰে ইমানখিনি, দাম একে আছে, চাহিদা হ'ব পাৰে কাৰোবাৰ কাৰণে আৰু অলপ বেছি, দাম কিন্তু চেম আছে, আকৌ চাহিদা আৰু অধিক হ'ব পাৰে, মানে কিমান চাহিদা হয় তাৰ কিন্তু কোনো সীমা সংখ্যা নাই। গতিকে ই অসীমলৈ গতি কৰিব। গতিকে এইডালো হ'ল তোমাৰ কি ৰেখা, যে পূৰ্ণ স্থিতিস্থাপক চাহিদা ৰেখা। কি কোৱা আছে যে দামৰ একমাত্ৰ এটা দামতেই চাহিদা যদি ভিন ভিন হয়, তেতিয়াহ'লে ইয়াক আমি কওঁ যে পূৰ্ণ স্থিতিস্থাপক চাহিদা। গতিকে তোমালোকক যদি কুৱেশ্যন সোধে যে এডাল পূৰ্ণ স্থিতিস্থাপক চাহিদা ৰেখা অংকন কৰা, তেতিয়াহ'লে এইডাল হ'ব এনেকুৱা যে OX অক্ষৰ সমান্তৰাল। নেক্সট আমি যাম নম্বৰ 3, সেইটো হ'ল একক স্থিতিস্থাপক চাহিদা। একক মানে যেতিয়া এইখিনি মচি দিওঁ, মানে দামৰ পৰিৱৰ্তন যিমানে হয় চাহিদা যদি একে হাৰত পৰিৱৰ্তন হয়, মানে ইয়াত দামৰ পৰিৱৰ্তনৰ হাৰ আৰু চাহিদাৰ পৰিৱৰ্তনৰ হাৰ যদি ইকুৱেল হয়, তেতিয়াহ'লে ইয়াৰ নাম হ'ব একক স্থিতিস্থাপক চাহিদা, মানে ED = 1। আমি ইয়াক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম, আমি কেনেকৈ দেখুৱাম চাবা, যে এডাল হ'ল OX OY অক্ষ, ইয়াত আমি এইডাল ৰেখা অংকন কৰিছোঁ DD ডেছ। আমি ধৰি লৈছোঁ এইখিনি OP দামত চাহিদাৰ পৰিমাণ ON, OP দামত চাহিদাৰ পৰিমাণ ON। দেখা গ'ল দাম কমি গৈছে, কিমান, OP 1লৈ,
দাম এনেকৈ OPৰ পৰা OP1 লৈ কমি গৈছে দাম কমি যোৱাৰ কাৰণে চাহিদা কি হৈছে ইয়াত বাঢ়ি গৈছে কিমানলৈ OA1 লৈ তোমালোকে এটা কথা মন কৰিবা যে আৰম্ভণিৰ যিটো দাম OP আৰু আৰম্ভণিৰ যিটো চাহিদা OA পৰিৱৰ্তনৰ পিছত দাম OP1 আৰু চাহিদা ON1 ইয়াত তোমালোকে দেখিছা যে দামৰ পৰিৱৰ্তন PP1 সমান চাহিদাৰ পৰিৱৰ্তন AA1 একে হৈছে ইকুৱেল তাৰমানে দামৰ পৰিৱৰ্তন যিমান হ'ব চাহিদাৰ পৰিৱৰ্তনো একেই হ'ব গতিকে মই চিত্ৰত দেখুৱাইছোঁ গতিকে এই যিটো পৰ্চন আৰু এই যিটো পৰ্চন ইকুৱেল গতিকে সেইকাৰণে ইয়াৰ নাম হ'ল একক স্থিতিস্থাপক চাহিদা ইয়াত চিম্বলাইজলি এনেকৈ লিখা হৈছে ED = 1 নেক্সট আমি চাম নম্বৰ 4 যে এককতকৈ বেছি বা ইয়াক স্থিতিস্থাপক চাহিদা বুলি ক'ব পাৰি এককতকৈ বেছি ইয়াক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম চ' গ্ৰাফ কেনেকৈ কৰিম চাবা যে ইয়াত দামৰ পৰিৱৰ্তন যিমান হ'ব চাহিদাৰ পৰিৱৰ্তন তাতকৈ অলপমান বেছি হ'ব সেইকাৰণে ইয়াক কোৱা হৈছে যে এককতকৈ বেছি আমি ৰেখাডাল অকণমান ইয়াত বেছি এনেকৈ অংকন কৰিছোঁ ইয়াৰ যিটো শ্লোপ এই শ্লোপটো হ'ব এনেকুৱা আমি ইয়াত এটা জাষ্ট বিন্দু লৈছোঁ সেইটো হ'ল OP দাম আৰু OA হ'ল তোমাৰ চাহিদাৰ পৰিমাণ ইয়াত দেখা গৈছে যে যদি দাম যদি OP1 লৈ হ্ৰাস হয় চাহিদা ইয়াত বৃদ্ধি হ'ব OA1 লৈ তোমালোকে দেখিছা ইয়াৰ আগৰ চিত্ৰটোত দামৰ পৰিৱৰ্তন যিমান আছিল চাহিদাৰ পৰিৱৰ্তন সিমানেই আছিল কিন্তু ইয়াত দেখিছা যে দামৰ পৰিৱৰ্তনৰ হাৰতকৈ কিন্তু চাহিদাৰ পৰিৱৰ্তনৰ হাৰটো অলপমান কি হৈছে বেছি হৈছে OP দাম যেতিয়া আছিলে চাহিদা আছিলে OA সমান দাম হ্ৰাস হৈ OP1 হ'লে চাহিদা বাঢ়ি OA1 লৈ গৈছে তোমালোকে চাবা যে ইয়াত PP1 is greater than AA1 অৰ্থাৎ ইয়াত দামৰ পৰিৱৰ্তনতকৈ চাহিদাৰ পৰিৱৰ্তনটো বেছি হৈছে সেইকাৰণে ইয়াৰ নাম হ'ল এককতকৈ বেছি বা স্থিতিস্থাপক চাহিদা আৰু ইয়াক চিম্বলাইজলি এনেকৈ কোৱা গৈছে যে ED is greater than 1 গ্ৰেটাৰ দেন মানে দামৰ পৰিৱৰ্তনতকৈ চাহিদাৰ পৰিৱৰ্তনৰ ভাগটো ইয়াত অবভিয়াছলি কি হৈছে বেছি হৈছে ইয়াৰ ঠিক বিপৰীত যিটো হ'ব সেইটো হ'ব তোমাৰ লাষ্ট নম্বৰ মানে এককতকৈ কম এইটো একেবাৰে সহজ যিয়ে ওপৰৰ এইকেইটা বুজি পাইছে ইয়াৰ পিছৰটো অট'মেটিকেলি বুজি পাব তথাপি মই অংকন কৰিছোঁ চাব কেনেকৈ যে ইয়াত দামৰ পৰিৱৰ্তন যিমান হ'ব চাহিদাৰ পৰিৱৰ্তন তাতকৈ কি হ'ব কমিব ইয়াত বিন্দু এটা লওঁ OP দাম OA চাহিদা দাম কমি গ'ল OP1 লৈ চাহিদা বাঢ়ি গ'ল OA1 লৈ ইয়াত ইনিচিয়েলি দাম কিমান আছিলে OP চাহিদা আছিলে OA দাম কমি গৈছে OP1 লৈ কিন্তু চাহিদা ইয়াত যিমানখিনি বাঢ়িব লাগিছিল সিমানখিনি বাঢ়া নাই বাঢ়িছে চাহিদা নো ডাউট কিন্তু যিমানখিনি বাঢ়িব লাগিছিল তাতকৈ কিন্তু কমকৈ বাঢ়িছে সেইকাৰণে ইয়াৰ নাম হ'ল এককতকৈ কম বা অস্থিতিস্থাপক চাহিদা গতিকে এইটো কি হ'ব বিপৰীত মানে দামৰ যিটো পৰিৱৰ্তনৰ ভাগ PP ড্যাশ এই PP ড্যাশটো বেছি হৈছে কিহতকৈ চাহিদাৰ পৰিৱৰ্তনৰ হাৰতকৈ গতিকে এইখিনি হ'ল চাহিদাৰ দৰৰ স্থিতিস্থাপকতা তোমালোকে যিমানেই চাহিদাৰ দৰ নিৰ্ণয় নকৰা কিয় বা চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয় নকৰা কিয় মানে এই পাঁচটা ভাগতে কোনোবা নহয় কোনোবা এটা ভাগত পৰিব যিকোনো এটা কথা হ'ল যে চাহিদাৰ এই যে দৰৰ স্থিতিস্থাপকতা এইবিলাকনো কিহৰ ওপৰত ডিপেণ্ড কৰে মানে এইবিলাকৰ কাৰকবিলাক কি ফেক্টৰ্ছবিলাক কি কিহৰ ওপৰত বেছ কৰি পেলাই চাহিদা যিমান বাঢ়িব লাগিছিল সিমান নাবাঢ়ি কমকৈ বাঢ়িছে বা যিমান বাঢ়িব লাগিছিল তাতকৈ বেছিকৈ বাঢ়ে বা কেতিয়াবা একেই থাকে কেতিয়াবা একো পৰিৱৰ্তন নহয় কেতিয়াবা বহুত পৰিৱৰ্তন হয় গতিকে এইবিলাক কিছুমান কাৰকৰ ওপৰত ডিপেণ্ড কৰিব সেই কাৰকেইটা মই তোমালোকক জাষ্ট নাম্বাৰিং কৰিছোঁ নম্বৰ 1 এইকেইটা হ'ব যে চাহিদাৰ দৰৰ স্থিতিস্থাপকতা নিৰ্ধাৰণকাৰী উপাদান মানে কাৰক ফেক্টৰ্ছ নম্বৰ 1 মানে দ্ৰব্যৰ প্ৰকৃতি নম্বৰ 1 হ'ল দ্ৰব্যৰ প্ৰকৃতি মানে নেচাৰ অফ দ্য কমডিটি মানে কিছুমান দ্ৰব্য আছে অত্যাৱশ্যকীয় মানে এসেনশিয়াল কমডিটি কিছুমান আছে অত্যাৱশ্যকীয় সামগ্ৰী মানে অত্যাৱশ্যকীয়
আৰু কিছুমান আছে বিলাস সামগ্ৰী, তোমালোকে জানা। আৰু কিছুমান আছে আৰামদায়ক, মানে আৰামদায়ক সামগ্ৰী আছে। এতিয়া মই যদি বিলাস আৰু আৰামদায়ক যদি একে বুলি ধৰোঁ, এটা নাম দিলোঁ আৰু অত্যাৱশ্যকীয় আনটো। তোমালোকে চাবা যেতিয়া সামগ্ৰীবিলাকৰ দাম কমি যায়, দাম কমি গ'লে কোনবিলাক সামগ্ৰীৰ ওপৰত মানুহে চাহিদা বৃদ্ধি কৰে? তোমালোকে চাবা বিলাস সামগ্ৰী বা আৰামদায়ক সামগ্ৰীবিলাকৰ ওপৰত। যদি দামী গাড়ী এখনৰ যদি দামটো কমি যায়, তেতিয়াহ'লে মানুহে সেই গাড়ীখন বেছি পচন্দ কৰিবলৈ ধৰে। কিন্তু যদি কিবা কাৰণত চাউলৰ দাম কমি গ'ল, বা নিমখৰ দাম কমি গ'ল, বা কেৰাচিনৰ দাম কমি গ'ল, তুমি একেবাৰে যিমানে আছে সিমান কিনিবানে? নিমখৰ দাম কমি যোৱাৰ লগে লগে তুমি কি ঘৰত বস্তাই বস্তাই নিমখ কিনিবা নেকি? নিকিনা। যিখিনি তোমাক লাগে সেইখিনিহে কিনিবা। ছেম আকৌ যদি নিমখৰ দাম বাঢ়ি যায়, যদি বহুত বেছি বাঢ়ি যায়, তুমি কি কমকৈ কিনিবা নেকি? তৰকাৰীত তুমি যিখিনি নিমখ দিছিলা কমাই কমাই দিবা নেকি? কিয় নিমখৰ দাম বাঢ়িছে? এইটোতো কেতিয়াও সম্ভৱ নহয়। গতিকে দ্ৰব্যৰ প্ৰকৃতিৰ ওপৰত ডিটাৰমাইন কৰিব চাহিদা স্থিতিস্থাপকতা কেনেকুৱা হ'ব। গতিকে মই চামাৰাইজ কৰিছোঁ যে দ্ৰব্যৰ প্ৰকৃতি বুলি কওঁতে কিছুমান দ্ৰব্য আছে অত্যাৱশ্যকীয়, কিছুমান আছে বিলাস সামগ্ৰী। তো বিলাস সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা হ'ব মানে অস্থিতিস্থাপকযুক্ত, মানে নহয় অস্থিতিস্থাপকযুক্ত হ'ব। কিয়? কাৰণ যদি দামৰ অলপমান পৰিৱৰ্তন হয়, চাহিদাৰ ইয়াত বহুতখিনি পৰিৱৰ্তন হ'ব। ই কম হ'ব পাৰে, নতুবা বেছি হ'ব পাৰে। আকৌ যদি সামগ্ৰীবিধ অত্যাৱশ্যকীয় হয়, তেতিয়াহ'লে চাহিদাৰ পৰিৱৰ্তনটো কি হ'ব? একেবাৰে কম হ'ব। কিয়? সেইবিলাক সামগ্ৰী আমি এৰাই চলিব কেতিয়াও নোৱাৰোঁ। কিন্তু বিলাস সামগ্ৰী আমি এৰাই চলিব পাৰোঁ। এটা দামী চেণ্ট, এটা দামী কলম, দামী এযোৰ জোতা আমি এৰাই চলিব পাৰোঁ। কিন্তু আমি ভাত নাখালে থাকিব নোৱাৰোঁ, আমি পিঁয়াজ নহ'লে থাকিব নোৱাৰোঁ, আলু নহ'লে চব্জি নহয়। কিন্তু অন্ততঃ যিবিলাক নেকি লাক্সাৰিয়াছ যিবিলাক সামগ্ৰী, সেইবিলাক আমাৰ নহ'লেও চলি যাব। গতিকে এইটো হ'ল নম্বৰ 1 ডিটাৰমিনেশ্যন কি? যে দ্ৰব্যৰ প্ৰকৃতি। নম্বৰ 2 হ'ল যে বিকল্প সামগ্ৰীৰ লভ্যতা। বিকল্প সামগ্ৰীৰ লভ্যতা। বিকল্প সামগ্ৰী কি বাৰু? আচ্ছা, আমি চাওঁ যে এনেকুৱা সময়ত এই ক'ভিডৰ চিটুৱেশ্যনত কি হৈছে যে আলুৰ দাম বাঢ়িছে। মানে চিম্পুল এটা উদাহৰণ, আলুৰ দাম বাঢ়িছে। আচ্ছা, আলুৰ দাম বাঢ়িছে বুলি আমি কি আলু নোখোৱাকৈ আছোঁ? চব্জি কি আলু আমি নিদিয়াকৈ আছোঁ? আমি দিছোঁ। কেতিয়াবা আছিলে 15 টকা, কেতিয়াবা 20 টকা, এতিয়া 35 টকাত আলু কিনি আছোঁ। কিন্তু যদি বজাৰত আলুৰ ছাবষ্টিটিউট কিবা ওলাই যায়, যে তৰকাৰীত আলুৰ পৰিৱৰ্তে সেইটো দিলেও হয়, তেতিয়াহ'লে কিন্তু আলুৰ দামৰ পৰিৱৰ্তনৰ লগে লগে মানুহে কমকৈ কিনিব বা হয়তো নিকিনিবই। গতিকে বিকল্প সামগ্ৰী যদি বজাৰত থাকে, তেতিয়াহ'লে চাহিদা হ'ব স্থিতিস্থাপক। কিয়? যিটো সামগ্ৰীৰ দাম বাঢ়ে মানুহে সেইটো লিভ কৰিব, নিকিনিব, সেইটো অন্য সামগ্ৰী কিনিবলৈ যাব। চাহ আৰু কফি বিকল্প সামগ্ৰী। যদি চাহপাতৰ দাম বহুত বেছি বাঢ়ি যায়, মানুহে চাহ খোৱা বাদ দিব। কিন্তু মানুহৰ যিটো টেষ্ট, মানুহে যিটো ৰাতিপুৱা শুই উঠি যিটো খোৱাৰ অভ্যাস, কফি খোৱা কৰিব। বিকল্প সামগ্ৰী কফি আছে বজাৰত, লাগবে। কিন্তু যদি কফিও নাই, তেতিয়াহ'লে চাহৰ দাম যিমানেই নহওক কিয় মানুহে কিন্তু চাহ কিনিবলৈ বাধ্য, যদিহে তেওঁৰ চাহ খোৱাটো অভ্যাসগত কাম। গতিকে নেক্সট নম্বৰ 3 পৰিপূৰক সামগ্ৰী। কিছুমান সামগ্ৰী আছে যিবিলাক সামগ্ৰী আমি অকলে ব্যৱহাৰ কৰিব নোৱাৰোঁ। পৰিপূৰক সামগ্ৰী মানে পৰিপূৰক সামগ্ৰীবিলাকৰ চাহিদা সদায় অস্থিতিস্থাপক। ভেৰি ইম্পৰ্টেণ্ট যে পৰিপূৰক সামগ্ৰীবিলাকৰ চাহিদা সদায় অস্থিতিস্থাপক। যেনে কলম আৰু চিয়াহী পৰিপূৰক সামগ্ৰী, মটৰ গাড়ী আৰু পেট্ৰল পৰিপূৰক সামগ্ৰী। তুমি বাইক এখন কিনিছা, পেট্ৰল নাই, কেনেকৈ হ'ব? তুমি কলম এটা লৈছা, চিয়াহী নাই, কেনেকৈ হ'ব? গতিকে পৰিপূৰক সামগ্ৰী যদি হয়, তেতিয়াহ'লে এইবিলাক ক্ষেত্ৰত কি হ'ব? চাহিদা সদায় অস্থিতিস্থাপক। নেক্সট নম্বৰ 4 হ'ব যে অভ্যাসগত সামগ্ৰী। অভ্যাসগত সামগ্ৰীবিলাকৰ ক্ষেত্ৰত কি হ'ব? চাহিদা সদায় অস্থিতিস্থাপক। মানে কি, ৰাতিপুৱা শুই উঠি চাহ খোৱাটো আমাৰ অভ্যাস, বা অসমৰ মানুহে ভাত খায়, যিমান তুমি ভাল তৰকাৰীৰে তুমি ৰুটি বনাই নিদিয়ে কিয়, অসমৰ মানুহে ক'ব যে নাই ভাত হ'লে বেছি ভাল আছিলে। বা বিহাৰত কেনেকুৱা হয় যে তোমাক যদি একদম বিহাৰত তুমি তোমাৰ ফ্ৰেণ্ডে তোমাক ইনভাইট কৰিছা, তুমি বিহাৰত গ'লা, গৈ তুমি ৰাতি ডিনাৰ কৰিছা, ডিনাৰ কৰোঁতে তোমাক একদম ইমান ধুনীয়াকৈ তন্দুৰী বনাই দিলে, কিন্তু হ'লেও তোমাৰ মনটো ভাল নালাগিব যে অকণমান ভাত পালে ভাল আছিল, মানে অভ্যাস। আকৌ বিহাৰৰ ফ্ৰেণ্ডক তুমি যদি ইনভাইট কৰি লৈ আহা মানে অসমলৈকে,
তেওঁক তুমি জহা চাউলৰ ভাত তৰকাৰী সুন্দৰকৈ দিছা, দিয়াৰ পিছত তেওঁ লাষ্টত তুমি যদি সোধা যে ভাইয়া কেইচা লাগা हमारा आसाम का खाना, তেওঁ ক'ব ভাইয়া ज़्यादा अच्छा नहीं लगा कि रुटि नहीं मिला। গতিকে ডেট ইজ দ্য ইম্পৰ্টেণ্ট পইণ্ট কি যে অভ্যাসগত সামগ্ৰীবিলাকৰ ক্ষেত্ৰত চাহিদা কি হ'ব তোমাৰ অস্থিতিস্থাপক। যিবিলাক স্মকাৰ আছে, যিবিলাক ড্ৰাংকাৰ আছে, চাবা যে ৰাতিপুৱা শুই উঠি মদ বিচাৰে, ৰাতিপুৱা শুই উঠি চিগাৰেট বিচাৰে, গতিকে তেওঁ বা বাতৰি যিবিলাকে মানে এনেকুৱা হয় কিছুমানৰ যে বাতৰিখন নহালৈকে হামিয়াই থাকিব, চাহ খাব মন নাযায়, বাহিৰত যাব মন নাযায়, লাগ দে কিয় বাতৰিখন অহা নাই। গতিকে এটা অভ্যাস তেওঁৰ যে শুই উঠি বাতৰিখন চাব, তেওঁ অভ্যাস। গতিকে বাতৰিখনৰ দাম যদি বাঢ়িও যায় তেওঁৰ কিন্তু একো চেঞ্জ নহয়, তেওঁ ছেম বাতৰি তেওঁ কিনিয়ে থাকিব। বা তেওঁ যি চিগাৰেট খায়, যে পেকেট চিগাৰেট খায় পাৰ ডে দাম বাঢ়িলে তেওঁ সিমানে খাব, কিয় তেওঁটো অভ্যাসগত। হেবিটটো বেয়া কিন্তু হ'লেওতো সেইটো তেওঁৰ নিজা হেবিট। গতিকে আমি যদি চাওঁ যে অভ্যাসগত মানে যিবিলাক সামগ্ৰী থাকে, যিবিলাক সামগ্ৰী তেওঁ কোনো কাৰণত এৰাই চলিব নোৱাৰে, সেইবিলাক সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা হ'ব অস্থিতিস্থাপক, আৰু যিবিলাকৰ অভ্যাস নাই সেইবিলাকৰ চাহিদা হ'ব স্থিতিস্থাপক। নেক্সট আৰু এটা পইণ্ট আছে, সেইটো হ'ল মানে দ্ৰব্যৰ স্থায়িত্বতা। দ্ৰব্যৰ স্থায়িত্বতা মানে কেতিয়াবা কিছুমান বস্তু বজাৰত এনি টাইম পোৱা যায়, মানে সকলো সময়তে আছে। কিছুমান বস্তু বজাৰত সকলো সময়তে পোৱা যায়, যিবিলাক সামগ্ৰী বজাৰত সকলো সময়তে পোৱা যায় সেইবিলাক সামগ্ৰী যদি দামৰ পৰিৱৰ্তন হয় মানুহে চাহিদাৰ বিশেষ পৰিৱৰ্তন নঘটায়। উদাহৰণস্বৰূপে আমি যদি এই বাৰিষাৰ বতৰত আমি মাছ ধৰিবলৈ আমি জাল বিচাৰোঁ। এই এনেকুৱা হৈছে যে তোমাৰ ঘৰৰ ওচৰত যিখন পথাৰ আছে তাত বহুত বেছি মাছ ওলাইছে, তুমি কিন্তু আজি জাল বিচাৰি গৈছা, বজাৰত গৈ জাল দেখিছা যে বহুত দাম, যিমান দাম হ'লে তুমি কিন্তু জাল কিনি আনিব লাগিব, কিয় মাছ ওলাইছে আজি। কিন্তু তোমাক যদি মায়ে কৈছে যে বজাৰৰ পৰা এটা খৰাহি লৈ আহিবাচোন, বজাৰত গৈ থাকিলে যে খৰাহিটোত বহুত দাম, তুমি নিকিনি পেলাই গুচি আহিলা, কিয় খৰাহি সকলো সময়তে পায়, খৰাহি সকলো বজাৰতে পায়। কিন্তু জালটো এটা ছিজনেল এটা সামগ্ৰী, বাৰিষাৰ সময়ত মাছৰ সময়তে জালৰ ডিমাণ্ডটো আহি যায়। গতিকে মানে দ্ৰব্যৰ স্থায়িত্বতা বোলা এই যিটো মানে কাৰক আছে এইটো বৰ দৰকাৰী চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয়ৰ ক্ষেত্ৰত। নেক্সট আৰু পইণ্ট আছে বহুতকেইটা, তথাপি মই আৰু দুটা তোমালোকক কৈ দিওঁ। এইটো হ'ল বাজেটৰ অংশ। আৰু এটা আছে যে বাজেটৰ অংশ মানে কেতিয়াবা কিছুমান মানুহ থাকে এনেকুৱা যে তুমি 1000 টকা দি পেলাই সন্ধিয়াৰ চব্জি কিনিবলৈ যোৱা, আৰু কোনোবাই 100 টকা লৈ পেলাই পকেটত সন্ধিয়াৰ চব্জি কিনিবলৈ যায়। তুমি চাবা যে আমি ধনিয়া খাই ভাল পাওঁ, ধনিয়া মুঠি বজাৰত আমি কিনিবলৈ যাওঁ। এতিয়া যদি ধনিয়াৰ মুঠি যদি 2 টকা হয়, এক মুঠি ধনিয়াৰ দাম যদি 2 টকা হয়, যাৰ হাতত 100 টকা থাকিব তেওঁ সেইদিনাখন হয়তো ধনিয়া নানাকৈ থাকিব, কিয় দামটো বাঢ়ি গৈছে। কিন্তু যিয়ে বজাৰ কৰিব 1000 টকাৰ, তেওঁ ধনিয়াৰ মুঠি যদি 10 টকাও হয় তেওঁ সেইদিনাখন ধনিয়াখিনি লৈ আহিব, কিয় কাৰণ 1000 টকা বজাৰ কৰাৰ পিছত তেওঁৰ 10 টকাটো ছেক্ৰিফাইচ কৰাটো একেবাৰে সহজ বা কম কষ্টকৰ। কিন্তু যাৰ হাতত মাত্ৰ আছে 100 টকা, তেওঁ ধনিয়াৰ দাম 2 টকা বৃদ্ধি হ'লেও তেওঁ চিন্তা কৰিব যে নহয় মোৰ হাতত ইমান কম টকা আছে, গতিকে এই কম টকাখিনিৰ পৰা মই যদি ধনিয়াৰ দামটো বেছিকৈ দি দিওঁ তেতিয়াহ'লে মোৰ বাকী বাজেটত অলপ অসুবিধা আহিব। সেইকাৰণে বাজেটৰ অংশৰ ওপৰত ডিপেণ্ড কৰিব সেই সামগ্ৰীবিলাকৰ দামৰ পৰিৱৰ্তনে চাহিদাৰ কিমানখিনি পৰিৱৰ্তন কৰিব। নেক্সট আৰু এটা আছে, সেইটো হ'ল কৃষিজাত দ্ৰব্য। মানে কৃষিজাত দ্ৰব্য আৰু উদ্যোগজাত দ্ৰব্য। মানে কিছুমান সামগ্ৰী বজাৰত পায়, মানে খেতিয়কে প্ৰডাকশ্যন কৰিছে। যেনে ধানৰ বতৰত তোমাৰ যি দাম হয় মানুহে ধান বেচিব লাগিব বা কিনিব লাগিব, বা আমৰ বতৰত যি দাম হয় মানুহে আম সেই দামত খাব লাগিব, সেই দামত আম বিক্ৰী কৰিব লাগিব। কিন্তু কিছুমান আছে উদ্যোগজাত সামগ্ৰী, যেনে প্লাষ্টিকৰ যিবিলাক সামগ্ৰী আছে, এইবিলাক সামগ্ৰী কিন্তু ছিজনেল নহয়। এইবিলাক উদ্যোগটো যিহেতু সকলো সময়তে চলি থাকিব, গতিকে প্লাষ্টিকৰ মগ তোমাক এটা লাগে, প্লাষ্টিকৰ এটা বাল্টি লাগে, এখন চকী লাগে। গতিকে এই চকীৰ দাম যদি বাঢ়ি যায় তুমি কেইদিনমান ৱেইট কৰিবা যে নাই মই 2 দিন দেৰিকৈ কিনো, কিয় এইটো ওলাই থাকিব বজাৰত, যিহেতু এইটো উদ্যোগজাত সামগ্ৰী লাইক ডেট। গতিকে এইখিনি হ'ল মোটামুটি তোমালোকৰ চাহিদাৰ স্থিতিস্থাপকতা কেনেকৈ ডিটাৰমাইন কৰা হয় সেইখিনিৰ ওপৰত কাৰক এটা আছে। আৰু এটা দৰকাৰী কুৱেশ্যন অকণমান মই উনুকাই থৈ দিওঁ, সেইটো হ'ল যে কেতিয়াবা কুৱেশ্যনটো এনেকুৱা হয় যে তোমাক এডাল এনেকৈ চাহিদা ৰেখা দিব, ইয়াৰ নাম দিলে ধৰা হ'ল AB। এই চাহিদা ৰেখাডালৰ কিছুমান বিন্দু তোমাক দিব, আৰু বিন্দুবিলাক দি পেলাই সুধিব
যে এই সৰল চাহিদা ৰেখাডালৰ ভিন ভিন বিন্দুত এই যে 5 প্ৰকাৰৰ চাহিদা আছে, দৰৰ স্থিতিস্থাপকতা আছে, মানে কোনটো বিন্দুত কেনেকুৱা হ'ব তুমি প্ৰমাণ কৰি দিয়া। জাষ্ট সেই কথাখিনি কৈ পেলাই মই ক্লাছটো সামৰিম। ইয়াত মই দুটা বিন্দু লৈছোঁ, বি আৰু এ। অ' এক্সে বুজাব চাহিদাৰ পৰিমাণ আৰু অ' ৱাই বুজাব সামগ্ৰীৰ দাম। আচ্ছা, এতিয়া চাবা, যদি তুমি এটা কথা সদায় মানে মনত ৰাখিবা, যদি সৰল চাহিদা ৰেখা হয় তেতিয়াহ'লে সেই সৰল চাহিদা ৰেখাৰ ক্ষেত্ৰত যিটো বিন্দু তুমি তাত পচন্দ কৰিবা সেই বিন্দুৰ যিটো অংশ সেইটো হ'ব দামৰ পৰিৱৰ্তন। মানে বিন্দুটোৰ ওপৰৰ অংশটো হ'ব দামৰ পৰিৱৰ্তন আৰু বিন্দুটোৰ তলৰখিনি হ'ব চাহিদাৰ পৰিৱৰ্তন। গতিকে আচ্ছা, আমি এতিয়া চাম ইয়াত 5টা বিন্দু দিম, যিহেতু চাহিদাৰ দৰ স্থিতিস্থাপকতা 5 প্ৰকাৰৰ আছে, গতিকে আমি এই ৰেখাডালত আমি 5টা বিন্দু দিম। এটা হ'ল বি, নেক্সট এ, আমি সমাজত দিম এটা, এইটো হ'ল চি, এইটো হ'ল ডি আৰু এইটো হ'ল যেনিবা ই। এই 5টা বিন্দু, এই 5টা বিন্দুত চাহিদাৰ স্থিতিস্থাপকতা, দৰ স্থিতিস্থাপকতা কেনেকুৱা হয় জাষ্ট আমি এটা পৰীক্ষা কৰি দেখুৱাম। কেনেকে? নম্বৰ 1, প্ৰথমতে আমি বি বিন্দু ল'লোঁ। বি বিন্দু তোমালোকে চাবা, যদি বি বিন্দু লওঁ তেতিয়াহ'লে ইয়াত চাহিদাৰ স্থিতিস্থাপকতাৰ এই 5 প্ৰকাৰৰ কোনটো হ'ব? তোমালোকে এই যিটো মই ইয়াত মানে সমীকৰণ দিছোঁ এইটোলৈ মন কৰিবা। মানে ইয়াত লিখা আছে যে দামৰ পৰিৱৰ্তন আৰু চাহিদাৰ পৰিৱৰ্তনৰ যিটো ভাগ, ইয়াত দিয়া আছে যে আমি আগতে পাইছিলোঁ যে ইলাষ্টিচিটি অফ ডিমাণ্ড ইকুৱেল টু কি আছিলে? ডেল্টা ডি ডিভাইডেড বাই ডি আৰু ডেল্টা পি ডিভাইডেড বাই পি। মানে দামৰ পৰিৱৰ্তনটো সদায় তলত বহিব আৰু চাহিদাৰ পৰিৱৰ্তনটো সদায় ক'ত বহিব? ওপৰত বহিব। এতিয়া মই ইয়াত কৈছিলোঁ যে বি বিন্দুৰ যদি তুমি চিলেক্ট কৰি লোৱা তেতিয়াহ'লে বি বিন্দুৰ ওপৰৰ ফালে হ'ব, এই ৰেখাডালৰ ওপৰৰ ফালে হ'ব কিহৰ পৰিৱৰ্তন? দামৰ পৰিৱৰ্তন। ওপৰৰ ফালে দামৰ পৰিৱৰ্তন সদায় তলত বহিব, গতিকে 0। বি বিন্দুৰ ওপৰৰ ফালে আৰু ৰেখাডাল নাই, গতিকে 0। আৰু বি বিন্দুৰ তলৰ ফালে এই গোটেইখিনি হ'ব চাহিদাৰ পৰিৱৰ্তন, গতিকে বি এ হ'ব চাহিদাৰ পৰিৱৰ্তন। তোমালোকে চাবা এতিয়া যে এই বি বিন্দুত বি এ এইখিনি হ'ল চাহিদাৰ পৰিৱৰ্তন আৰু 0 এইখিনি হ'ল দামৰ পৰিৱৰ্তন। এতিয়া মনত পেলোৱা যে য'ত দামৰ পৰিৱৰ্তন 0, চাহিদাৰ পৰিৱৰ্তন আছিল কিন্তু 0ৰ সমান। মানে কিমান হয়, কিমান চাহিদাৰ পৰিৱৰ্তন হয় তাৰ সীমা সংখ্যা নাই। ডেট মিনছ এইটো কি হ'ব আমাৰ ইনফাইনাইট। এইটো কিয়? ইয়াত দামৰ পৰিৱৰ্তন 0, দামৰ পৰিৱৰ্তন 0। আমাৰ ৰেখা আছিলে এইডাল, দামৰ পৰিৱৰ্তন এটা আছিলে অ' পি। ইয়াত চাহিদা কিমান হয় হিচাপ নাই, চাহিদাৰ পৰিৱৰ্তন গোটেই ৰেখাডালতে হৈছে, কিন্তু দামৰ পৰিৱৰ্তন 0। গতিকে এইটো আছিলে আমাৰ এই 2 নম্বৰ বিন্দুটো। গতিকে বি বিন্দুত কি হ'ব? যে ই ডি ইকুৱেল টু ইনফাইনাইট, মানে পূৰ্ণ স্থিতিস্থাপক চাহিদা। ইয়াৰ বিপৰীত হ'ব এ বিন্দু। এ বিন্দুত কি হ'ব? ই ডি ইকুৱেল টু 0। ইয়াত 0 হ'ব। কেনেকৈ 0 হ'ব চোৱা, এ বিন্দুত দামৰ পৰিৱৰ্তন কিমান? বি এ বিন্দুত দামৰ পৰিৱৰ্তন বি এ, চাহিদাৰ পৰিৱৰ্তন 0। কিয়? চাহিদাৰ পৰিৱৰ্তন তলৰ ফালে আছিলে, তলৰ অংশটো ইয়াত যিহেতু আৰু নাই, এ হ'ল লাষ্ট সীমা। এতিয়া 0 কিবা সংখ্যাৰে হৰণ কৰি লাভ আছে নেকি? নিশ্চয় নাই, গতিকে ইয়াৰ এনচাৰটো কি হ'ব? 0। ডেট মিনছ ই 1 নম্বৰলৈ গুচি গৈছে। ই ডি ইকুৱেল টু 0, মানে পূৰ্ণ অস্থিতিস্থাপক চাহিদা। নেক্সট আমি যদি চি বিন্দু লওঁ, অট'মেটিকেলি এই চি বিন্দুত কি হ'ব? যে দামৰ পৰিৱৰ্তন বি চি আৰু চাহিদাৰ পৰিৱৰ্তন চি এ, ই হ'ব এককৰ সমান। কিয়? এই দুইটা ভাগ বি চি হৰণ এ চি, দুইটা ভাগ সমান। গতিকে যদি এইটো 5 বুলি ধৰোঁ, এইটো 5, এতিয়া 5 হৰণ 5 ইকুৱেল টু 1। গতিকে চি বিন্দুত কি হ'ব? এইটো ই ডি ইকুৱেল টু 1, এককৰ সমান। গতিকে 3টা পাই গ'লোঁ। নেক্সট নম্বৰ ডি। এই ডি বিন্দুত কি আহিব? যে ইয়াত হ'ব দামৰ পৰিৱৰ্তন বি ডি আৰু এইটো হ'ল চাহিদাৰ পৰিৱৰ্তন
ডি এ গতিকে আমি চাম যে দামৰ পৰিৱৰ্তন বি ডি আৰু চাহিদাৰ পৰিৱৰ্তন ডি এ গতিকে ডাঙৰক সৰুৰে হৰণ কৰিছোঁ গতিকে আমাৰ ইয়াত কি হ'ব একতকৈ বেছি অৰ্থাৎ স্থিতিস্থাপক চাহিদা গতিকে আমাৰ এইটো কোনটো পৰিব 4 নম্বৰ আৰু যদি ইটো হয় অৰ্থাৎ ইডি ইজ গ্ৰেটাৰ দেন 1 আৰু অটোমেটিক্যালি ই কি হ'ব ইডি ইজ স্মলাৰ দেন 1 কেনেকৈ হ'ব প্ৰমাণ কৰি চাম যে ই বিন্দুত কি হৈছে যে দামৰ পৰিৱৰ্তন বিই দামৰ পৰিৱৰ্তন বিই আৰু চাহিদাৰ পৰিৱৰ্তন ই এ গতিকে সৰুক ডাঙৰেৰে হৰণ কৰিছোঁ গতিকে পইণ্টত ওলাব পইণ্টত ওলোৱা মানে গ্ৰেটাৰ লেছ দেন 1 লেছ দেন 1 যদি হয় তেতিয়াহ'লে এইটো কোনটোত পৰিব আমাৰ লাষ্ট নম্বৰ 5 গতিকে এনেকৈ আমি এডাল সৰল চাহিদা ৰেখাত ভিন ভিন বিন্দু দিয়াৰ পিছত কেনেকৈ সেই বিন্দুবোৰত আমি চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰোঁ এইটো হ'ল আমাৰ প্ৰমাণ থেংক ইউ অকণমান দীঘলীয়া হৈছে অলপ ফাষ্ট কৈছোঁ আকৌ তোমালোকক ফিজিকেলি যেতিয়া লগ পাম তেতিয়া এই কথাখিনি মই আকৌ ডিছকাছ কৰিম নোটছখিনি মই ছেপাৰেটকৈ দিম গতিকে আজিলৈ তোমালোকক সামৰিছোঁ খুব ভালকৈ ভিডিঅ'টো তোমালোকে ৰাখি ৰাখি চাবা এইখিনি বস্তু ড্ৰ কৰিবা আৰু কিবা সমস্যা থাকিলে মোক কল কৰিবা থেংক ইউ